সেকেন্ড লাইন অফ ডিফেন্স এটা যদি থাকে BSF কোনোবা পাৰ হৈ আহিলেও যদি ধৰিব পাৰি প্লাছ ৰিভাৰ বৰ্ডাৰটো ইমিডিয়েটলি ছিকিউৰ কৰিব লাগে থেংক ইউ সঞ্চালক মণ্ডলী আৰু সুধীবৃন্দ মই খুব চমুকে কেইটামান কথাই ক'ম প্ৰথম কথাটো ইতিমধ্যে কৈ গৈছে যিটো মই খুব নিজেও অনুভৱ কৰোঁ কাৰণ এই বিষয়ত মই কিছু চৰ্চা কৰিছোঁ আৰু মই IITত অধ্যাপনা কৰি থাকোঁতে এগৰাকীয়ে মোৰ তত্ত্বাৱধানতে MA এখন ডিচাৰ্টেশ্যন অকল আছাম একৰ্ডৰ ওপৰতে তেওঁ ছাবমিট কৰিছিলে সেই সূত্ৰটো মই আৰু কিছুমান জানিবলৈ সুযোগ পালোঁ আৰু তেতিয়া মই দেখিছিলোঁ সেই পৰিৱেশটো যিটো আছিল সেই পৰিৱেশটোৰ কাৰণে আচলতে ইমান আৱেগিক আছিল যে অতি বেছি আৱেগিক হোৱাৰ কাৰণে আৰু খৰখেদা হোৱাৰ কাৰণে যুক্তিসংগত এখন একৰ্ড কৰিব পৰা নগ'ল আৰু সেইটো ৰিফ্লেক্ট হৈছে সেইটো প্ৰতিফলিত হৈছে গোটেই একৰ্ডখনক আপোনালোকৰ হাতত যিখন একৰ্ড দিয়া হৈছে তাত এটা পৰ্চন নাই তাত আছে 15 নম্বৰ দফাটোলৈকে আপোনালোকে চাওক তাৰপিছত আৰু 3টা ক্লজ 3টা দফা সন্নিৱিষ্ট কৰা হৈছে আৰু শেষৰ সন্নিৱিষ্ট কৰা শেষৰটো আছে IIT will be set up in Assam এইকেইটা এই খৰখেদা হোৱাৰ কাৰণে এই 6টা দফা মই আটাইকেইটা গাই নিদিওঁ এই 6টা দফা মূলখনত নাই পিছত সেইখিনি সন্নিৱিষ্ট কৰা হৈছে তাৰমানে এইটো কথাই মই সাব্যস্ত কৰিবলৈ বিচাৰিছোঁ যে অতি খৰখেদা হ'ল এই খৰখেদা হোৱাৰ কাৰণে ইতিমধ্যে কৈ গৈছে যে কিছুমান বস্তু আমি ডিফাইন কৰিব নোৱাৰিলোঁ টাইম ফ্ৰেমটো বোধ কৰোঁ খনীন দাস ডাঙৰীয়াই কৈ গৈছে টাইম ফ্ৰেমটো নাৰাখিলোঁ যিটো কাৰণে কেতিয়া একৰ্ডখন ইমপ্লিমেণ্ট হ'ব কৰি উঠিব সেইটো কোনো ক'ব নোৱাৰা হৈ গ'ল দ্বিতীয় কথাটো হ'ল কি যে এই 6 নম্বৰ দফাত যিটো আছে আটাইতকৈ সকলোতকৈ মানে গুৰুত্বপূৰ্ণ দফাটো তাত যিটো কথা আছে মই পঢ়ি দিছোঁ Constitutional, legislative and administrative safeguards as may be appropriate shall be provided to protect, preserve and promote the cultural, social, linguistic identity and heritage of the Assamese people. It is a very গুৰুত্বপূৰ্ণ আছিলে কিন্তু এতিয়া কথাটো হ'ল কি আমাৰ দায়িত্ব আজি পালন কৰিব পৰা নাই অসমীয়া বুলিলে কোন এতিয়া অসমীয়া বুলি কওঁতে মই অকণমান ইয়াতে 1 মিনিট সময় কৈছোঁ যে কোনে কোনে ক'ব পাৰে মই নিজে কেইবাখন এনেকুৱা ধৰণৰ আলোচনা চক্ৰত শুনিবলৈ পাইছোঁ যে অসমীয়া মানুহবিলাক কোনবিলাকক অসমীয়া বুলি ক'ম কোনে কোনে ক'ব খোজে যে 1826 চনৰ আগতে যিসকল মানুহ ইয়ালৈ আহিছিলে তেওঁলোকে অসমীয়া বাকীবিলাক নহয় এইটো যদি পৰিস্থিতি লওঁ এইটো যদি আমি স্থিতি লওঁ তেনেহ'লে কিমানটা ভয়ানক কথা হ'ব ভাবি চাওক কোনোৱে কয় যে নহয় 1900 চনৰ পৰা পিছৰ পৰা যিবিলাক মানুহ আছে সেইবিলাক অসমীয়া নহয় কিন্তু মই এনেকুৱাও জানো যে মই ভাবোঁ নিজে যি ভাবোঁ যে অসমক যি নিজৰ বুলি ভাবে ইয়াত জন্মগ্ৰহণ নকৰিলেও অসমক যি নিজৰ বুলি ভাবে ইয়াৰ ভাষা সংস্কৃতিৰ লগত মিলি গৈছে অসমীয়া ভাষা গ্ৰহণ কৰিছে তেওঁলোকে অসমীয়া মই এটা উদাহৰণ দিছোঁ আপোনালোকক তেনেকুৱা বহুত উদাহৰণ আছে আমাৰ মাজতো আছে ইয়াত বহি থকা ব্যক্তিসকলৰ মাজতো আছে মই নাম নকওঁ মই এগৰাকী মহিলাৰ কথা ক'ব খোজোঁ IITত PhD কৰিছিলে মই তেওঁক ভালকৈ জানিছিলোঁ তেওঁৰ নাম মালিনী নায়াৰ ইংৰাজীত PhD কৰি ডক্টৰেট পাইছিলে মালিনী নায়াৰ জন্ম কেৰেলাত তেওঁ অসমত তেওঁৰ হাজবেণ্ডৰ চাকৰি সূত্ৰে অসমত থাকি গ'ল ইয়াতে মাটি বাৰী কিনি লৈ তাত ইয়াতে আছে সুন্দৰ অসমীয়া কয় অসমীয়া সাজ পোছাক পিন্ধে সুন্দৰ অসমীয়া কয় আপোনালোকে ধৰিব নোৱাৰে তেওঁ মালিনী নায়াৰ বুলি নক'লে আপুনি ধৰিব নোৱাৰে তেওঁ যে অসমীয়া হয়নে নহয় মানে জন্মগতভাৱে অসমীয়া হয়নে নহয়
গতিকে জন্মগত ডেফিনেশ্যন নহ'লেও যে এজন মানুহ অসমীয়া হ'ব পাৰে সেইটো আমি পৰিষ্কাৰভাৱে কৰি ল'ব লাগিব আৰু সেইটো কাৰণে ইনক্লুচিভ মাইণ্ড এটা লাগিব এনিৱে কিন্তু আটাইতকৈ ডাঙৰ কথা কেইবাজনো কৈ গৈছে আলোকপাত কৰি গৈছে প্ৰব্ৰজন হৈ আছে মই নিজে দেখিছোঁ দুটামান কথা ইতিমধ্যে মোৰ আগৰ বক্তাই কৈ গৈছে মই গোটেই সীমান্ত অঞ্চল প্ৰায়বিলাক ঠাই গৈছোঁ মোৰ লগত আছিলে এজন JNU প্ৰফেচাৰ তেওঁ এতিয়া সেই মোৰ লগত ভ্ৰমণ কৰাৰ পিছতে এখন কিতাপ লিখি উলিয়াইছে তাৰে মানে সেই এটা তেওঁ বিৰাট ডাঙৰ ব্যাগম ষ্টাডি তেওঁ কৰিলে আৰু সেইটো ICSS ইণ্ডিয়ান কাউন্সিল অফ ছ'চিয়েল ছায়েন্স ৰিচাৰ্চ তেওঁলোকে স্পন্সৰ কৰিছে আৰু মোৰে সৌভাগ্য যে সেই গোটেই ষ্টাডি ৰিপৰ্টটো মোকে ইভেলুৱেট কৰিবলৈ দিছিলে তেওঁৰ নাম অধ্যাপক পাৰ্থ ঘোষ তেওঁ সেইখনটো বিস্তৃতভাৱে তেওঁ গোটেই ৰিপৰ্টটোৰ টাইটেল হৈছে বৰ্ডাৰ ফেন্সিং বিটুইন ইণ্ডিয়া এণ্ড বাংলাদেশ সেইখনত বিস্তৃতভাৱে পাব আপোনালোকে যদি কোনোবাই চাব খোজে কিতাপ হিচাপ ওলাব এবছৰমানৰ ভিতৰতে কিতাপখন ওলাব তাত আপোনালোকে দেখিব পাব মই নিজেও দেখিছোঁ হাতশিঙিমাৰীৰ পৰা প্ৰায় 100 কিলোমিটাৰতকৈ বেছি আমি দুয়ো বৰ্ডাৰ ৰোডেদি মটৰ গাড়ীৰে গৈছিলোঁ হাতশিঙিমাৰীৰ ওচৰত ধুবুৰী হাতশিঙিমাৰীৰ ওচৰত আপুনি যদি চাই বিশাল ব্ৰহ্মপুত্ৰ মোৰ আগৰ বক্তাই কৈ গৈছে তাত চৰ কিছুমান আছে তাৰ এটা চৰ লৈ গৈছিলোঁ সেইটো আটাইতকৈ মজাৰ ইণ্টাৰেষ্টিং কথা চৰটোত তেওঁলোকে ক'লে যে আমাৰ চৰটো আগতে বাংলাদেশত আছিল তাৰমানে কিছুমান আনছেটেল চৰ আছে আপোনালোকে হয়তো বহুতে জানে বা নাজানে আনছেটেল চৰ আছে এইবাৰ ইয়াতে ওলালে আৰু অহা বাৰিষাত হয়তো এইটো উটি গৈ পেলাই আন ঠাই পেলালগৈ আৰু আকৌ কিছু বছৰ পিছত সেই ঠাইৰ পৰা ইয়ালৈ গুচি আহে তেওঁলোকে কৈছে এতিয়া এইটো চৰ খাগ্ৰা চৰ মই নামটো কৈ দিছোঁ খাগ্ৰা চৰটো আচলতে আগতে বাংলাদেশত আছিলে কিন্তু এটা সময়ত কালক্ৰমত সেইটো নাইকিয়া হৈ গ'ল আকৌ পিছৰ খৰালি কালত এই ধুবুৰী ফালে আহি গ'ল সেইটো এতিয়া অসমৰ ভিতৰত পৰি গ'ল এতিয়া এইসকলক কি কৰে আপোনালোকে তেনেকুৱা ধৰণৰ সমস্যাৰ উপৰিও এই যিটো বিশাল ব্ৰহ্মপুত্ৰৰ মাজেদি যিটো আমাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী গৈছে সেইটো ৰক্ষণাবেক্ষণৰ কোনো একো নাই ব্যৱস্থা নাই মই এটা মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ পৰা এটা প্ৰজেক্ট কৰিছিলোঁ ফাণ্ডামেণ্টেলিজম বাংলাদেশ এণ্ড ইটছ ইম্পেক্ট অন ইণ্ডিয়া আৰু সেই কিতাপ হিচাপে যেতিয়া ওলাই গ'ল 2008 ওলাই গৈছিল তেতিয়া মই এইখিনি মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছত দিছিলোঁ আৰু মই কৈছিলোঁ যে সীমান্ত অঞ্চলটো কিবা এটা কৰক আৰু তাত মই লিখিও দিছোঁ যে কোষ্টেল গাৰ্ড ছিষ্টেমটো কৰক যিটো আমাৰ মানে উপকূলীয় আমাৰ যিবোৰ পুলিচ থাকে বা তেনেকুৱা ধৰণৰ সেনা থাকে তেনেকুৱা ধৰণৰ কোষ্টেল গাৰ্ডৰ ব্যৱস্থা কৰক কাৰণ নহ'লে এইটো আপোনাৰ বাৰিষাকালি আপুনি যদি হাতশিঙিমাৰীত থিয় হয় তেতিয়া দেখিব যে সিটোৰ পৰা নেদেখি এনেকুৱা এটা মানে অৱস্থা তাত যিকোনো মানুহ আহি থাকে আৰু তাৰ মই এটা একেবাৰে নিজে দেখা ঘটনা এটা মই কৈ দিছোঁ হাতশিঙিমাৰীত আপোনাৰ আজিও যাওক দেওবাৰে বজাৰলৈ যাওক আজি দেওবাৰ বজাৰ হৈছে তাত দেখিব বহুতো বাংলাদেশৰ মানুহ আহে বজাৰ কৰিবলৈ আৰু উভতি যায় কিছুমানে উভতি যায় কিছুমানে নাযায় মই 2 মিনিট সময় লওঁ মই এটা গুৰুত্বপূৰ্ণ কথা কৈ আছোঁ আৰু উভতি যাওঁতে আপুনি ধৰিব নোৱাৰে যে এওঁলোক ভাৰতৰ মানুহ নে বাংলাদেশৰ মানুহ কিন্তু মোৰ এজন মানুহে ক'লে লগৰ তাত আমাক চিনাকি কৰি দিয়া এজন মানুহে ক'লে যে আপোনালোকে দেখিব বহুত বাংলাদেশী মানুহ আহিছে ইয়াত বজাৰ কৰিবলৈ কেনেকৈ চিনি পাব বোলে আমি চিনি পাম আপুনি নাপাব কেনেকৈ চিনি পাব বোলে তেওঁলোকে বেগত বহুত নিমখৰ পেকেট লৈ যায় আমি কিনিলেতো এটা নিমখৰ পেকেটে কিনিম তেওঁলোকে বহুত নিমখৰ পেকেট লৈ যায় আৰু দৰৱৰ পেকেট লৈ যায় এনিৱে এই যে যিটো প্ৰব্ৰজন সেই প্ৰব্ৰজনটো ৰোধ কৰিবৰ কাৰণে কি কৰিব পাৰি চিল কৰিব পাৰি ডেফিনেটলি চিল কৰিব পাৰি সেইটো কৰিব লাগে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি এই ডিটেকশ্যন 51ৰ পৰা কোনোবাই যদি কয় সেইটো সম্ভৱ নহয় আনকি 71ৰ পিছত আপোনালোকে হয়তো মোক বহুতে বেয়াও পাব বোলে 71ৰ পিছত অহা মানুহকো ডিটেক্ট কৰাটো বৰ সহজ কথা নহয়
মই ইম্পচিবল বুলি কোৱা নাই, কিন্তু সহজ কথা নহয়। কিন্তু যোৱা 10 বছৰত যদি কোনোবা আহিছে তেওঁলোকক ডিটেক্ট কৰাটো সম্ভৱ হয়, যদিহে আপোনালোকে আমি সকলোৱে স্থানীয় মানুহৰ লগত সহযোগিতা আগবঢ়াওঁ বিচাৰোঁ। আৰু লগতে এটা কথা ক'ব খুজিছোঁ, আগতে কৈও গৈছে দুই এজনে, যে আমাৰ যিখন একৰ্ডৰ ওপৰতে কথাটো হৈছেতো, একৰ্ডখন এমেণ্ডমেণ্ট কৰিব পৰা যায়, কিন্তু একৰ্ডখন এমেণ্ড কৰিবলৈ যাওঁতে তাৰ আগতে এটা ভাল আলোচনা হোৱা দৰকাৰ। বিশেষকৈ আইনজ্ঞসকলৰ লগত আলোচনা কৰা উচিত, যিটো কৰা নহ'ল। আচলতে আছাম একৰ্ড কৰাৰ আগতে এইখিনি ড্ৰাফ্টটো লৈ পেলাই আলোচনা কৰিব লাগিছিলে, সেইটো কৰা নহ'ল। কিন্তু এতিয়া এমেণ্ডমেণ্ট কৰিব লওঁতে সকলোৱে যাতে মিলি পেলাই, এনেকৈ ডাঙৰ এটা সভাত এইটো সম্ভৱ নহয়, এটা সৰু আলোচনা চক্ৰ পাতি ভালকৈ আলোচনা কৰি কি কি কথা এমেণ্ড কৰিব লাগে, কি ইনক্লুড কৰিব লাগে, কি ডিলিট কৰিব লাগে, সেইখিনি স্পেল আউট কৰি দিয়ক, তেতিয়াহে সম্ভৱ হ'ব। ধন্যবাদ।